301 আপুনি নাছিলে 301 আমাৰ আৰু আছে মাননীয় অধ্যক্ষ মহোদয় আমাৰ বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই 5 গ্ৰামৰ মাটিসমূহত আমি কি কৰিম কি প্ল্যান আছে এই সম্পৰ্কত তেখেতে জানিব বিচাৰিছিলে আমাৰ প্ৰায় 136 বিঘা মাটি আমি নুমলীগড় ৰিফাইনাৰী যোৱা 3 মে তাৰিখৰ দিনাখন আমি তেওঁলোকলৈ আবণ্টন দিছোঁ আৰু তাত এটা ৰেল ফেল প্ৰডাক্টছ টাৰ্মিনেল তাতে সংস্থাপিত কৰিব আৰু ইতিমধ্যে এনআৰএলে এই মাটিৰ জৰীপৰ কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে ডিপিআৰৰ প্ৰকল্পৰ কাম তেখেতসকলে আৰম্ভ কৰিছে আৰু এই প্ৰকল্পটি প্ৰায় 205 কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ'ব আৰু এই প্ৰকল্প হৈ উঠিলে প্ৰায় পোনপটীয়াকৈ 300 লোক তাতে কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব অন্যহাতে প্ৰায় 2000 কোটি টকাৰে জানি ভাল পাব যে কাগজ কল যেতিয়া বন্ধ হৈ গ'ল বাঁহৰ যিটো ইকনমি আমাৰ বাঁহ খেতিয়কসকলৰ বাঁহ বিক্ৰী কৰাৰ স্থান সমস্যাত পৰিছে তেখেতসকল কিন্তু এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি এটা উদ্যোগৰ লগত কথা পাতিছোঁ য'ত 2000 কোটি টকা ব্যয় সাপেক্ষেৰে প্ৰায় 18900 মান লোক তাতে কৰ্মসংস্থাপন সৃষ্টি হ'ব পৰাকৈ এটা বেম্বো টু মিথানেল BTM বুলি কয় তাতে এটা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কথা ইতিমধ্যে চলি আছে ঠিক তেনেধৰণে 212 বিঘা মাটিত আমাৰ এটা মাল্টি মডেল লজিষ্টিক পাৰ্ক য'ত ৰেল পথ পৰিবহণ আভ্যন্তৰীণ জল পৰিবহণেৰে তাতে সংযোগীয় হ'ব কাৰণ 5 গ্ৰামৰ যিটো লোকেশ্যনটো ইমান সুন্দৰ লোকেশ্যন কাষেদি ৰেলৱে লাইন গৈছে গতিকে মই ভাবোঁ যে আমি অন্যহাতে 60 বিঘা মাটিত আমি MSME এটা টেকন'লজি চেণ্টাৰ স্থাপন কৰিবৰ কাৰণেও আমি তাত প্ৰয়াস কৰি আছোঁ আৰু মই ভাবোঁ যে এই গোটেইখিনি হৈ উঠিলে আমি 5 গ্ৰাম অঞ্চল এটা ঔদ্যোগিক এটা বাতাবৰণ তাতে সৃষ্টি হ'ব যিটো কথা আপোনালোকে হয়তো কল্পনা কৰিব পাৰে জাগিৰোডৰ কাগজ মিলৰ মাটিত আমি যেনেধৰণে কাম কৰি আছোঁ তেনেধৰণে এটা বাতাবৰণ অসমত সৃষ্টি হ'ব মাননীয় মুখ্যমন্ত্ৰীলৈ মই ধন্যবাদটো জ্ঞাপন কৰিছোঁ যে পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আৰু মাননীয় মন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনালোঁ। থেংক ইউ।